মানে শীৰ্ষক এক আলোচনা চক্ৰ আমি ইয়াতে অনুষ্ঠিত কৰা হৈছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত আমি শীৰ্ষক আমাৰ অনুষ্ঠিত কৰা হৈছিল। আমি আমাৰ কথাবিলাক আলোচনা কৰিবৰ কাৰণে আমি মণিপুৰ হাইকোৰ্টৰ ৰিটায়াৰ্ড চিফ জাষ্টিচ সিদ্ধাৰ্থ মৃদুল ডাঙৰীয়া লগতে আমাৰ লিগেল এডভাইজাৰ আমাৰ লগতে আছে নতুন সুপ্ৰিম কোৰ্টৰ তেখেত এডভকেট ডক্টৰ মনীষ দাস, আমাৰ বৰিষ্ঠ সমৰে সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী আমাৰ অসমৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, আমাৰ মত পদ্মজ কাউন্সিলৰ মুখ্য কাৰ্যবাহী ডেভিড চিটি ডাঙৰীয়া আমাৰ ইয়াতে আছিল। আৰু লগতে আমি আমন্ত্ৰণ জনাইছিলো অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া। আপোনালোকে জানে যে আমি উজনি অসমৰ খণ্ডত আহোম অহাৰ আগতে আমি এই মটকসকল তাতে আছো, আৰু এই মটকসকলৰ যিটো উত্তৰণ বা মটকসকলৰ যিটো বিকাশ আচলতে যি ধৰণে হ'ব লাগিছিল সেইধৰণে হোৱা পৰিলক্ষিত আমাৰ যিহেতু হোৱা নাই, এই কথাখিনি